দীপৰ বিলৰ কাষত গঢ়ি উঠিছে ইটোৰ পাছত সিটো ওৱেৰ হাউচ। ওৱেৰ হাউচে বিপদ মাতিছে দীপৰ বিললৈ। কোনে দিছে অনুমতি? ৰঘুমলাৰ দৰে গঢ়ি উঠা এই ওৱেৰ হাউচসমূহ উচ্ছেদ কৰা হ'ব। ঘোষণা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। এগ্ৰিকালচাৰেল ৱেটলেণ্ডৰ ৰিক্লাছিফিকেশ্যন নোহোৱাকৈ তেনেকৈ গুডাউন কৰিব নোৱাৰে। আমি গোটেই গুডাউন কেইটা তাৰ পৰা উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। কিছু ষ্টেপ আমি গ্ৰহণ কৰিব লাগিব, তেতিয়াহ'লে পৰিৱেশটো আহিব দীপৰ বিলত। এই ওৱেৰ হাউচসমূহে দীপৰ বিলৰ সৌন্দৰ্য একেবাৰে ম্লান কৰিছে। সেই অঞ্চলত গাঁও পঞ্চায়তৰ অনুমতিত নিৰ্মাণ হৈছে 10টাতকৈও অধিক ওৱেৰ হাউচ। যে তাতে প্ৰায় 11-12টামান ইতিমধ্যে গুডাউনৰ একচুৱেলি এই পাৰ্মিশ্যনবিলাক দিয়ে গাঁও পঞ্চায়তে, আৰু গাঁও পঞ্চায়তবিলাকে কোনো ধৰণৰ চিন্তা নকৰি এইবিলাক পাৰ্মিশ্যন দিয়াৰ কাৰণে, অনুমতি দিয়া প্ৰদান কৰাৰ কাৰণে আজি গোটেই দীপৰ বিলটোই প্ৰদূষিত হৈছে, আৰু যিখিনি সৌন্দৰ্য আছিল সেই সৌন্দৰ্যখিনিও নোহোৱা হৈছে। দীপৰ বিলৰ সমগ্ৰ অঞ্চলটো অন্তৰ্ভুক্ত হ'ব ইকো চেঞ্চিটিভ জোনৰ ভিতৰত। গতিকে ওৱেৰ হাউচসমূহ উচ্ছেদ হোৱাটো নিশ্চিত। আমাৰ গোটেই সেই দীপৰ বিলটো ইকো চেঞ্চিটিভ জোনৰ ভিতৰত সোমাব, আৰু ইকো চেঞ্চিটিভ জোন প্ৰায় চূড়ান্ত অৱস্থাত উপনীত হৈছে। গতিকে সেই গুডাউনবিলাকো আমি ইকো চেঞ্চিটিভ জোনৰ ভিতৰত সোমোৱাই যাতে সেইবিলাক উচ্ছেদ কৰি গোটেই পৰিৱেশটো যাতে আমি উন্নত কৰিব পাৰোঁ, আৰু এইটো বিশ্বৰ ভিতৰত যদি আমি অন্যতম এটা পৰ্যটনৰ স্থলী হিচাপে যদি ল'ব যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি এই গুডাউনকেইটা তাৰ পৰা নিশ্চয় উচ্ছেদ কৰিব লাগিব। কিন্তু আশ্চৰ্যকৰ বিষয়, কেৱল গাঁও পঞ্চায়তৰ ছত্ৰছায়াতে এনেবোৰ কাৰ্যকলাপ চলি আছেনে দীপৰ বিলৰ কাষত? ইমান বছৰে বিধায়কগৰাকীয়ে কিয় পদক্ষেপ গ্ৰহণ কৰা নাছিল, অথবা জিলা প্ৰশাসনৰ ভূমিকা নিষ্ক্ৰিয় কিয়? সঁচাকৈয়ে উচ্ছেদ হ'বনে দীপৰ বিললৈ ভাবুকি কঢ়িয়াই অনা ওৱেৰ হাউচসমূহ? ভিডিঅ' জাৰ্নেলিষ্ট নিপু কলিতাৰ সৈতে ৰঞ্জিতা ৰাভা, প্ৰাগ নিউজ, গুৱাহাটী।